এবাৰ যদি তোমালোকে HSLC আৰু HS এক্সামিনেশ্যন দিবা তেনেহ'লে তোমালোকে এইটো ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাবা কাৰণ এটা পেনে তোমালোকৰ মানে ৰিজাল্টৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু তোমালোকৰ ৰিজাল্টটো বেলেগ কৰি দিব পাৰে গতিকে তোমালোকে পেন এটা চইচ কৰোঁতে ভালদৰে চইচ কৰিব লাগিব। নমস্কাৰ বন্ধুসকল, মই বিল্লাল হুছেইন। মই আজি এইটো চেনেলৰ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক ক'ব বিচাৰিছোঁ যে আচলতে মেট্ৰিক বা হাই ছেকেণ্ডাৰী এক্সামত কোনটো পেন ব্যৱহাৰ কৰিব লাগে, ব্লু নে ব্লেক। এতিয়া কোনটো পেন ব্যৱহাৰ কৰিব লাগে সেইটো মই ক'ম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো তোমালোকে স্কিপ নকৰি। আৰু তোমালোকে এনেকুৱা ধৰণৰ ইউজফুল ভিডিঅ' ডেইলি পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অন কৰিবা যাতে মই নতুন এক্সাম ৰিলেটেড ভিডিঅ' আপডেট দিয়াৰ লগে লগে তোমালোকে সকলোতকৈ আগত চাব পাৰা। এতিয়া তোমালোকৰ মূল প্ৰশ্নলৈ আহোঁ, তোমালোকে এক্সামত ব্লু পেন ইউজ কৰিবা নে ব্লেক পেন ইউজ কৰিবা। আচলতে তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী দুয়োটা এক্সামতে ব্লু আৰু ব্লেক দুয়োটা পেনে এলাউ আছে, কিন্তু মই ৰিকমেণ্ড কৰোঁ বা বহুতে ৰিকমেণ্ড কৰে যে ব্লু পেন এটা ইউজ কৰাটো আৰু ব্লু বল পেন ইউজ কৰিব লাগে। কাৰণ ব্লু পেন এটা কিয় ব্যৱহাৰ কৰিব লাগে সেইখিনি ক'ম। তোমালোকে যদি ব্লু পেন এটা ইউজ কৰা তোমালোকৰ ব্লু পেনৰ যিটো ইংক আছে নহয় সেইটো মানে ক্লিয়াৰ হয়, গতিকে ব্লু পেন এটা ব্যৱহাৰ কৰিলে তোমালোকৰ এক্সামিনাৰৰ মানে চকুত ভালদৰে ইজিলি পঢ়িব আৰু তোমালোকৰ স্কেনাৰটো ৰিডিংটো ভাল হ'ব, মানে হেণ্ড ৰাইটিংটো ভাল হ'ব আৰু তোমালোকৰ এক্সামিনাৰৰ চাবলৈ তোমালোকৰ ইজি হ'ব। আৰু তোমালোকে জানা যে এক্সামিনাৰে যিমান সুবিধা পাব তোমালোকক নম্বৰটো দিবলৈ মানে সিহঁতে একো দ্বিধাবোধ নকৰে। যদি ভালদৰে নিলিখা তেনে তোমালোকে নিদিয়ে, যদি ভালদৰে লিখা বা এক্সামত যদি ভাল এটা পেন ব্যৱহাৰ কৰিব পাৰা তেন্তে তোমালোকে ভাল এটা নম্বৰ পাবা। আৰু তোমালোকে ব্লু পেনেৰে লিখিলে এনচাৰটো নিট আৰু ক্লিয়াৰ হয় আৰু ক্লিন হয়, গতিকে তোমালোকে ব্লু পেনটো ইউজ কৰিব পাৰা। এতিয়া তোমালোকৰ এটা কথা ক'বলৈ ওলাইছোঁ আৰু এইটো কথাটো তোমালোকে বহুত মনোযোগেৰে শুনিবা কাৰণ এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। তোমালোকে এক্সামত ৰেড পেন, গ্ৰীণ পেন, তাৰপিছত জেল পেন, পেঞ্চিল পেন হয়নে, অবজেক্টিভ পেঞ্চিল সেইবিলাক মানে ইউজ নকৰিবা কাৰণ সেইবিলাক একেবাৰে ষ্ট্ৰিক্টলি এভইড কৰিবা কাৰণ সেইবিলাক কলম বা পেঞ্চিলটো একেবাৰে বেয়া আৰু সেইবিলাক মানে ইয়াতে ব্যৱহাৰ কৰিলে একেবাৰে তোমালোকৰ লোকচান হৈ যাব পাৰে, এটা ডাঙৰ লোকচান হ'ব পাৰে আৰু তোমালোকৰ এক্সামৰ যিটো ৰিজাল্ট আহিব সেইটোতো মানে প্ৰভাৱ পৰিব পাৰে। গতিকে সেইটো তোমালোকে একেবাৰে ষ্ট্ৰিক্টলি এভইড কৰি দিয়া এতিয়াৰ পৰাই। তোমালোকে এতিয়াৰ পৰাই ব্লু পেন এটা ইউজ কৰিবলৈ শিকি লোৱা আৰু এক্সামৰ যিহেতু বেছি দিন নাই গতিকে ব্লু পেন এটা তোমালোকে এতিয়াৰ পৰাই লিখি ল'বা। এতিয়া মই এটা মানে কথা ক'ব বিচাৰিছোঁ, তোমালোকে এক্সামৰ আগত মানে বহুতে কলম গিফ্ট দিয়ে, কিন্তু তোমালোকে নতুন কলম এটা লৈ যদি তোমালোকে এক্সামত লিখিবলৈ আৰম্ভ কৰা তেন্তে তোমালোকৰ কিন্তু বহুত এটা প্ৰব্লেম হ'ব পাৰে। সেইটো কাৰণে তোমালোকে যিয়ে কলম দিয়ক বা নিদিয়ক তোমালোকে আগতে এক্সামত 2 বা 3 দিন আগতে তোমালোকে এটা কলম বাছি ল'বা আৰু সেইটো কলম মানে ঘৰতে লিখি অলপমান লিখিব লাগিব কাৰণ নতুন কলমেৰে লিখিব গ'লে মানে এক্সামত নহয় ঘৰতো মানে লিখাটো নধৰে। সেইটো কাৰণে তোমালোকে নতুন এটা কলম ভালদৰে আগতে 2 দিন বা 1 দিন লিখি ল'ব লাগিব কাৰণ লিখিলে মানে কলমটো স্মুথটো বাঢ়ি যায় আৰু তোমালোকে হেণ্ডৰাইটিঙৰ স্পীডটো বাঢ়ি যাব। সেইটো কাৰণে যিটো কলম ব্যৱহাৰ কৰিবা সেইটো আগৰ পৰাই অলপমান লিখি ল'বা। এতিয়া তোমালোকৰ কিছুমান প্ৰশ্ন ডাউট ক্লিয়াৰ কৰিম। তোমালোকে মোক সুধিছিলা যে ব্লেক পেনেৰে লিখিলে তোমালোকৰ নম্বৰ কাটিব নেকি। নাই, তোমালোকৰ ব্লেক পেনেৰে লিখিলে কোনো নম্বৰ নাকাটে কাৰণ এক্সামত যিহেতু ব্লু আৰু ব্লেক দুয়োটা পেনেৰে লিখিবলৈ এলাউ আছে, গতিকে ব্লেক পেনেৰে লিখিলে কোনো নম্বৰ নাকাটে। তাৰপিছত তোমালোকে সুধিছিলা যে হেডলাইনটো ব্লেক কলমেৰে লিখি কেনে আৰু এনচাৰটো ব্লু পেনেৰে লিখিলে নম্বৰটো পাম নে নাম। তোমালোকে এইটো মানে ফুল নম্বৰ পাবা, কোনো মানে নাকাটে, নম্বৰ নাকাটে, কিন্তু মই ছাজেষ্ট কৰোঁ তোমালোকে এটা কলমেৰে গোটেইখিনি কৰা, তোমালোকে হেডিংটো দিয়া, এনচাৰটো লিখা, এইটো তোমালোকে মানে বেটাৰ হ'ব। আৰু তোমালোকে আৰু এটা প্ৰশ্ন সুধিছিলা মানে মাৰ্কাৰেৰে লিখিব পাৰি নেকি। নাই, তোমালোকে কেতিয়াও সেইটো কাম নকৰিবা কাৰণ এইটো এটা ডাঙৰ ভুল হ'ব। মানে মাৰ্কাৰেৰে কোনোদিনো এক্সামত লিখিব নালাগে, এইটো এটা বৰ্ড এক্সাম হয়, এইটো কাৰণে তোমালোকে এইটো গুৰুত্ব দিব লাগিব যে কোনটো পেন ব্যৱহাৰ কৰিলে ভাল হ'ব। তাৰপিছত তোমালোকে এটা কথা জানা যে এক্সামত তোমালোকৰ নলেজৰ লগতে প্ৰেজেণ্টেশ্যনো এটা গুৰুত্বপূৰ্ণ অংশ হয়, গতিকে তোমালোকৰ এটা পেন চইচ কৰোঁতে কিন্তু গুৰুত্বপূৰ্ণ সাৱধান হ'ব লাগিব কাৰণ এটা পেন ব্যৱহাৰ যদি তোমালোকে জেল পেন এটা ইউজ কৰি দিয়া তেনেহ'লে তোমালোকে এটা পেজত লিখিলে আন এটা পেজত উঠি যাব, মানে এটা পেজৰ পৰা আন এটা পেজত উঠিলে তোমালোকে নম্বৰ নাপাব পাৰা। গতিকে সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা হয়, সেইটো তোমালোকে মনত ৰাখিবা। ভিডিঅ'টো যদি তোমালোকে উপকাৰী বুলি ভাবিছা তেনেহ'লে ভিডিঅ'টো লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ' তোমালোকে সকলোতকৈ আগত চাব পাৰা। আৰু তোমালোকৰ HSLC এক্সামিনেশ্যনৰ HS এক্সামিনেশ্যনৰ দিবলগীয়া বন্ধু বান্ধৱলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিবা। গতিকে এইখিনিয়ে ইনফৰমেশ্যন দিবলগীয়া আছিল আৰু মই তোমালোকক নেক্সট পৰৱৰ্তী যিটো ভিডিঅ' আহিব সেইটোত মই তোমালোকক ক'ম যে কেনেদৰে এটা এক্সামিনেশ্যন মানে এক্সামৰ বহীত লিখিব লাগে, কাৰেক্ট ফৰ্মত কেনেকৈ লিখিব লাগে মই এটা বহি লৈ কেনে তোমালোকক দেখাই দিম। গতিকে সেনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, এতিয়া ছাবস্ক্ৰাইব কৰা।
তোমালোকে স্ক্ৰীনত দেখা পোৱা তিনিটা কলমৰ ভিতৰত তিনিটা কলমে বহুত ভাল হয়, বহুত মানে ৰিকমেণ্ড কৰা কলম হয়, বহুতে ৰিকমেণ্ড কৰে এই তিনিটা কলম ব্যৱহাৰ কৰিবলৈ। তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা কলম ব্যৱহাৰ মানে বাছি লৈ কেনে এক্সামত লিখিব পাৰিবা। এইকেইটা বল পেন হয় আৰু এইটো এক্সামত লিখিবলৈ ভাল, গতিকে তোমালোকে চাই লোৱা, তোমালোকে যিটো ভাল লাগে সেইটো তোমালোকে বাছি কিনি ল'ব পাৰা।